গুৰুজনাই যি এবাৰ পানীত কঢ়িয়াই থৈ গৈছে সেই পানী প্ৰচাৰ কৰিবৰ কাৰণে এইখন এখন ডাঙৰ মঞ্চ। গতিকে এই জাতীয় অনুষ্ঠানটো আমি আশা কৰিছো যে অতি সফলতাৰে অনুষ্ঠিত হ'ব। মানুহৰ মাজত বিশেষকৈ যুৱকসকলৰ মাজতো এটা আধ্যাত্মিক পৰিৱেশ এটা বৰ প্ৰয়োজন হৈছে। কেতিয়াবা হতাশাই গ্ৰাস কৰে। এই সময়টোত এনেকুৱা অধিৱেশনে যথেষ্টখিনি মানুহক মানসিক শক্তি দিব আৰু ঈশ্বৰৰ চিন্তাৰ প্ৰতিও এটা পৰিৱেশ তৈয়াৰ কৰিব। মই আশা কৰিছো যে অধিৱেশনখিনি সফল হওক। বেহা থাকিলেহে বেহা। আমাৰ চাৰিটা সাধাৰণ বস্তু আছে বা ধৰ্ম, অৰ্থ, কাম আৰু মুখ্য। মুখ্যটো বাৰু আহিব আমি নাজানো, কিন্তু আমি ধৰ্ম কৰিব লাগিব। ধৰ্ম কৰিব লাগিলে অৰ্থ লাগিব। কিয় অৰ্থ মানে কেৱল টকাকেইটাই অৰ্থ নহয়। আমি কৃষি কৰ্ম অৰ্থ আৰু অন্যান্য গোটেইবিলাক আপোনালোকে জানে অৰ্থ মানে এই। আৰু মহাপুৰুষ গুৰুজনাই এটা সামান্য উদাহৰণ দিছো। বিনা উদ্দেশ্যবিহীনভাৱে গুৰুজনাই এটা লাইনো লিখা নাই।